Hello everyone, মোৰ নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু থাম্বনেল আৰু টাইটেল চাই চাগে গম পাইছে হয় আমি আহিছো ডগ শো চাবলৈ আৰু এনেও আমাৰ বহুত বেছি প্ৰিয় হয় আমি পেটছ বহুত বেছি ভালপো দুজনে সেইকাৰণে চাব আহিলো আৰু লগৰখিনিকো আমি একচুয়ালি ৰখি আছো এই কাৰণে আমি গাড়ীখন পাৰ্ক কৰি হিয়তক ৰখি আছিল তাৰ পিছত এয়া হিয়তে গাড়ীখন অকমান বেলেগ ঠাইত পাৰ্ক কৰিলে তো এতিয়া আমি ডাইৰেক্ট ডগ শো লৈ গৈ আছো আৰু ইয়াতে এনে সকলোখিনি মানে পেটছৰে হয় মেইনলি ডগছৰে হয় তাৰ পিছত এয়া এতিয়া গৈলো আৰু আপোনালোককো দেখাম ধুনিয়াকে আৰু মোৰ ফাৰ্স্ট টাইম এয়া ডগ শো হয় মই এনে চাৰ্লি মুভিখন আপোনালোকে কোনে কোনে চাইছে জনাবচোন সেইখন মুভিত ইমান বেছি ভাল লাগিছিলে কিছুমান যে গেম টাইপ হৈছিলে এনেকুৱা গেমও ইয়াতে হয় তো নাজানো আজি কেনেকুৱা হয় মই আপোনালোকক দেখাই গৈ থাকিম যি হৈ থাকে ঠিক আছে বাৰু আপোনালোকে চাই গৈ থাকক এৰ দেখিছেনে আহি দেখি পালো ইমান বেছি ভাল লাগিছে ধুনিয়াকে সকলোৰে নিজৰ নিজৰ পেটছখিনিক অনাৰখিনিয়ে ধুনিয়াকে সজাই আছে যেন হিয়তে ইয়াতে ৱাক কৰিব আৰু এইখিনি চাব তো দেখি হসাকে কিবা এটা বেলেগ ভাল লাগি গ'ল আৰু এইখিনি ভিতৰত পৰিবেশ ভাগ হয় আৰু ইয়াতে কিছুমান হিয়তৰ খেলনীয়া বস্তু আছে আৰু খোৱা বস্তু আছিল আৰু এইখিনিও আমি দেখিলো আৰু সকলোখিনি ডগখিনি দেখিবলৈ একদম একে নিচিনাই লাগে নাজানো কিয় এইখিনি কি ব্ৰিড হয় মই ইমান বেছি নাজানো নামটো আৰু ইয়াতে হৈ আছে শোটো এইটো এটা বেলেগ শো হয় ইয়াতে কিবা হিয়তৰ ৱাকিং ষ্টাইল হেবোৰ চাগে চেক কৰি আছে আৰু এনে অকমান চালো আৰু অলৰেডি কিছুমান এক্টিভিটি হৈয়ে গ'ল আমি অহাত অকমান দেৰি হৈ গ'ল আৰু এইখন ইয়াতে দেখাই দিছো এইখন হৈছে ডগ শো ষ্ট্ৰীট মানে এই পিনে দি আপোনালোকৰ ডগ যিবোৰ পেটছ আছে ধুনিয়াকে লৈ গৈ তাত দেখাই দিয়ে আৰু জাজখিনি ধুনিয়াকে বহি আছে এই পিনে দেখা পাইছে আৰু ইয়াতে চাকছো এনেকুৱা আছে ডগছ আৰু দেখিবলৈ যে দুজনে একে আৰু এনেকে মই অকমান মাত দিয়ে এই ধুনিয়াকে আহি গ'ল কাখলৈকে লাৰিব মন যায় কিন্তু আৰু অকমান ভয়ও লাগে দিয়কচোন যি নহলেও আৰু ইয়াতে মানে অকমান ৰুল থাকে এনেকে যেনেকে তেনেকে সুব ভালো নালাগে আৰু এইখিনি এক্টিভিটি ইয়াতেও এক্টিভিটি হয় এনেকুৱা যেনেকে আমি টিভিত আগতে দেখিছিলো হে ধুনিয়াকে ডগছখিনি ইয়াতে গেমছ কৰে কিন্তু আমি ইয়াতে এই এক্টিভিটিটো দেখা নাপালো এতিয়া আমি গৈ আছো বাহিৰতনো কি হৈ আছে ইমান ধুনিয়া মৰম লগা হয় আৰু বহুত বেছি নোমাল হয় মেবি ঠাণ্ডা ঠাইবোৰত অকমান দেখিবলৈ বেলেগ হয় আমাৰ হিপিনে ইমান বেছি নোমাল নাথাকে আৰু মই এনেকৈ সিকিম গৈছিলো তাতো মই বহুত বেছি নোমাল দেখিছিলো মেবি ঠাণ্ডা ঠাই কাৰণে হয় আৰু এয়া আমাৰ লগৰ এজনৰে হাস্কি হয় হি কিন্তু পাৰ্টিসিপেট নাই কৰা এনে আছিলে আৰু তো আমাৰ ইণ্ডিয়ান ফেমিলি ঘৰৰে আছিলে হিও বহুত বেছি মৰম লগা হয় কিন্তু পাৰ্টিসিপেট কৰা নাই সাকে নেক্সট টাইম পাৰ্টিসিপেট কৰিব পাৰিব ইয়তো ফাৰ্স্ট টাইম আহিছিলে কাৰণে চালো আৰু ইয়ে সকলোৰে নিজৰ নিজৰ পেটছখিনি এনেকে লৈ গৈ আছে আৰু এই মিডিলত যে আছে তেখেতে জাজ কৰি আছে আৰু এতে প্ৰাইজো হিয়তক দি আছে মানে হিয়তৰ এজ ওয়াইজ দি আছে সাপোজ 0 to 2 ইয়াৰ্ছৰ যিখিনি পেটছ আছে সেইখিনিৰ এটা বেলেগকে হৈছে তাৰ পিছত 2 to 4 ইয়াৰ্ছৰ অকমান বেলেগকে হৈছে তো সকলোৰে কেটেগৰীৰ এনেকে বেলেগকে শোটো হৈ আছে তো নাজানো হিয়তে কেনেকে কি জাজ কৰিছে আমি ইমান বেছি বুজি নাপাও আৰু ইমান বেছি হিয়তে ডিসিপ্লিন হয় যিখিনি পেটছ দেখিছো একদম থিয় হৈ থাকিলে সমান লেভেলত থিয় হৈ থাকে তো দেখি কিবা এটা বেলেগ ভাল লাগে কাৰণ হিয়তে বহুত বেছি ট্ৰেইন কৰা হয় ইয়াতে ট্ৰেইন কৰা থাকে স্কুল বহুত বেছি ভালকে হিয়তক ট্ৰেইন কৰা থাকে তো বলক তেনেকে চাই গৈ থাকক
তাৰপিছত এতিয়া আৰু এনেকুৱা হৈয়ে থাকিব তো আমি অকণমান চালোঁ তাৰপিছত এয়া আমাৰ ঘৰৰ জুলুৰ নিচিনা দেখি মোৰ বহুত বেছি মৰম লাগি গ'ল আমাৰ ঘৰতো আছে ফ্ৰেঞ্চ বুলডগ আৰু সেই একে টাইপৰে হয় তো বহুত বেছি মৰম লাগিল ইয়াক দেখি মোৰ ঘৰলৈকে মনত পৰি গ'ল তো অকণমান মই এনেই ভিডিঅ' কৰি থৈ দিলোঁ আৰু ঘৰত দাদাহঁতকো অকণমান দেখালোঁ তাৰপিছত এয়া আমি এতিয়া ওলাই আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ এটা মিউজিক ফেষ্টিভেল চাবলৈ আৰু সেই ব্লগটো বাৰু মই এতিয়া নেদেখাওঁ সেইখিনি ভিডিঅ' মই নেক্সট ব্লগত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু তো নেক্সট ব্লগত আপোনালোকে চাব বুলি আশা থাকিল আৰু এয়াই আছিল আজিৰ কাৰণে আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব এতিয়াৰ বাবে বাই বাই